পৰ্যায়ৰ ভোটদান খুব শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে আৰম্ভ হৈছে আৰু পুৱাতে এতিয়া 7:30 বজাত আমি দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰিছোঁ। এইটো খুব শুভ লক্ষণ আৰু ইয়াৰ জৰিয়তে আমাৰ ভোটদানৰ হাৰ বাঢ়িব বুলি মই আশা ৰাখিছোঁ। সকলোকে মই শুভেচ্ছা জনাইছোঁ যাতে শান্তিপূৰ্ণ শৃংখলাবদ্ধভাৱে ভোটদান সমাপন কৰে। কিমান আশাবাদী? আমিতো সম্পূৰ্ণ আশাবাদী। প্ৰথম পেজৰ 5টা আসনৰ আমি আটাইকেইখন আসনতে বিপুল ভোটত জয়লাভ কৰিম বুলি আমি আশাবাদী। মিত্ৰজোঁটৰ পক্ষত ভোটদান কৰিছোঁ পৰাণ বৰুৱাৰ সমৰ্থনত আৰু আমি আশা ৰাখিছোঁ, আমি নিশ্চিত পৰাণ বৰুৱা বিপুল ভোটত বিজয় সাব্যস্ত কৰিব, তাত কোনো সন্দেহ নাই। মই সকলো ৰাইজক সমৰ্থন জনাইছোঁ। পুনৰ ইয়াৰ জৰিয়তে সকলোৱে মিত্ৰজোঁটৰ পক্ষত পৰাণ বৰুৱাক ভোট দিবলৈ আহ্বান জনালোঁ। পৰ্যায়ৰ ভোটদান খুব শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে আৰম্ভ হৈছে আৰু পুৱাতে এতিয়া 7:30 বজাত আমি দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰিছোঁ। এইটো খুব শুভ লক্ষণ আৰু ইয়াৰ জৰিয়তে আমাৰ ভোটদানৰ হাৰ বাঢ়িব বুলি মই আশা ৰাখিছোঁ। সকলোকে মই শুভেচ্ছা জনাইছোঁ যাতে শান্তিপূৰ্ণ শৃংখলাবদ্ধভাৱে ভোটদান সমাপন কৰে। কিমান আশাবাদী? আমিতো সম্পূৰ্ণ আশাবাদী। প্ৰথম পেজৰ 5টা আসনৰ আমি আটাইকেইখন আসনতে বিপুল ভোটত জয়লাভ কৰিম বুলি আমি আশাবাদী। মিত্ৰজোঁটৰ পক্ষত ভোটদান কৰিছোঁ পৰাণ বৰুৱাৰ সমৰ্থনত আৰু আমি আশা ৰাখিছোঁ, আমি নিশ্চিত পৰাণ বৰুৱা বিপুল ভোটত বিজয় সাব্যস্ত কৰিব, তাত কোনো সন্দেহ নাই। মই সকলো ৰাইজক সমৰ্থন জনাইছোঁ। পুনৰ ইয়াৰ জৰিয়তে সকলোৱে মিত্ৰজোঁটৰ পক্ষত পৰাণ বৰুৱাক ভোট দিবলৈ আহ্বান জনালোঁ।